Hi, good morning guys. কেনে আছে আপোনালোকে? আশা কৰিছো সকলোৱে ভালে আছে। Guys, বহুত দিন হল ভিডিও দিব পৰা নাই। আপোনালোকে বেয়া নাপাব। মানে জাস্ট যোৱাকালি 1 তাৰিখ আছিল আৰু যোৱাকালিহে আমাৰ এক্সামটো খতম হৈ গল। আৰু যেহেতু আপোনালোকে গম পাইছে চাগে যিবিলাকে জিউত পঢ়ি আছে মানে কি আমাৰ এবাৰ ইন্টাৰ্নশিপ দিছে সামাৰ ইন্টাৰ্নশিপ। সো যোৱাকালি এক্সাম খতম হৈছে মাত্ৰ আৰু মই আজিৰ পৰা ইন্টাৰ্নশিপ ষ্টাৰ্ট কৰিব লগা হৈছে। আৰু মই মোৰ ফ্ৰেন্ডছ বিলাকে GCU মানে গিৰিজানন্দ চৌধুৰী ইউনিভাৰ্চিটিত আমি মানে ইন্টাৰ্নশিপ প্ৰগ্ৰামটো লৈছো। যদি কোনোবা মানে ভিডিঅ' চাই থকা কোনোবাই যদি ইন্টাৰ্নশিপ কৰি আছে জনাবাচোন। তো আজি এতিয়া মই আপোনালোকে চাব পাৰে ইয়াতে গিৰিজানন্দ চৌধুৰী মানে কলেজলৈকে গৈ আছো। মানে মই ইয়াতে আহি অকমান ৰখি আছো। ইয়াতে চাব পাৰে এইখন আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়। মোৰ ফ্ৰেন্ডছ মানে কেইজনমান আহি আছে। সো অকমান আহি মই ইয়াতে ৰখি দিছো। সিহঁতে আহক ৰ'ব বলক আজি মোৰ ফাৰ্ষ্ট ডে হয় ইন্টাৰ্নশিপৰ কেনেকুৱা গৈ চাওক। তো গাইজ এইটো এটা ভিউ গুৱাহাটী ইউনিভাৰ্চিটিৰ। ইয়াতে কি দেখা পাব আপোনালোকে মই যিখিনি জেগাত ৰখিছোঁ মানে চাব লগা একো নাই গাড়ীয়ে চাব লাগিব। আৰু মানে মই মানে মোৰ ফ্ৰেন্ডছ কেইটাক ৰখি আছো। অনুপ আৰু বিজিত আহি আছে আৰু বাকী কেইটা ফ্ৰেন্ডছ মানে লাইন গাড়ীতে গৈছে আগতীয়াকৈ সিহঁতে গৈছে। তো গাইজ এনেদৰে আহি পালোঁ আমি গিৰিজানন্দ চৌধুৰী ইউনিভাৰ্চিটি আৰু আহি পেলাই এনেদৰে ফাৰ্ষ্ট অফ অল ৱাছৰুম আহিছিলোঁ। তো গাইজ বহুত বেছি এক্সাইটেড আৰু এইবিলাক মোৰ ফ্ৰেণ্ডছ হয় গাইজ সকলোৱে বহুত বেছি এক্সাইটেড। তো বলক আজি কি হয় চাওক। তো এনেতে গাইজ মোৰ ফ্ৰেণ্ড এজনে মাতিলে যে ইয়াৰে পৰা ওপৰৰ পৰাই কলেজৰ ধুনীয়া এটা ভিউ দেখা পায়। চ' মই এনেকৈ চাব আহিলোঁ কেনেকুৱা ভিউ। চ' দেখি পেলাই যথেষ্ট ভাল লাগিছে। মানে কি ইয়াতে গুৱাহাটীত থকাৰ পিছত মানে থাকোঁ যদিও এইটো ছাইড মানে ধাৰাপুৰ ছাইড যোনটো এইটো ছাইড আহিবৰ নাই। মানে এইটো ছাইড অলপ পৰিৱেশটো ঠাণ্ডা থাকে শান্ত। আৰু ইয়াৰ পৰা আমি চাই আছিলোঁ কি এয়াৰপৰ্টটো দেখা পায় নেকি, ইকম টাৱাৰটো দেখা পায় নেকি। ইয়াৰ পৰা বেছি দূৰ নহয়। চ' ইয়াৰ পৰা আমি চাই আছিলোঁ। তো এতিয়া যথেষ্টখিনি দেৰি হৈছে। আমি অলৰেডি দেৰিকৈ আহিছোঁ, লেট হৈ আছে। তো বলক ক্লাছৰুমলৈকে যাওঁ। আজি ফাৰ্ষ্ট ডে হয়, লেট কৰিলে ভাল কথা নহ'ব। তো বলক। তো গাইজ আহি পালোঁ ক্লাছৰুম আৰু এতিয়া এটা ইন্ট্ৰডাক্টৰী ছেশ্যন আছে। চ' ছেশ্যনটোৰ পিছত লগ পাই আছোঁ। তো গাইজ ফাৰ্ষ্ট লেকচাৰ এটা হৈ গ'ল। মানে আজি দুটা লেকচাৰ আছে। কি কৈছা? খবৰ লাগি আছে একো নাই আহা বিজি কিবা কৈ দিয়া আজি। হেল্ল' গাইজ ইণ্টাৰ্ণশ্বিপ ফাৰ্ষ্ট ডে বহুত বেছি এক্সাইটেড ন কেনেকুৱা হ'ব গৈ আছে একো নাই। তো গাইজ ফাৰ্ষ্ট লেকচাৰ কমপ্লিটেড। এতিয়া আমি ছেকেণ্ড লেকচাৰটো শুনিবলৈ গৈ আছোঁ। তো বলক ছেকেণ্ড লেকচাৰটো চাওঁ। তো গাইজ ফাইনেলি ছেকেণ্ড লেকচাৰটো কমপ্লিট হৈ গ'ল। আৰু এইবিলাক আপোনাক চাব পাৰে মেমে কিবা কৈ আছে মানে ৰিচাৰ্চ ৰিলেটেডতে। মানে ৰিচাৰ্চ কিয় ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে, কেনেকৈ আমাৰ ইকনমিক্সত সহায় কৰে। চ' এইবিলাক তো বলক আগলৈকে কি হয় চাওঁ। এতিয়ালৈকে ফাৰ্ষ্ট দুটা লেকচাৰটো যথেষ্টখিনি ভালে লাগিছে। তো গাইজ ছেশ্যন দুটা শেষ হোৱাৰ পিছত আমি সকলোৱে এনেদৰে অকণমান ফটো উঠিলোঁ। চ' ফাৰ্ষ্ট ডে হয়, সকলোৱে বহুত বেছি এক্সাইটেড। সকলোৱে মানে ফটো উঠিব বিচাৰি আছে। যিমানকি নহওক ইণ্টাৰ্ণশ্বিপ কলেজ লাইফত বহুত এটা এক্সাইটেড হয়। এইবিলাক স্মৃতি সকলোৰে যাতে ৰৈ যায় সেয়েহে সকলোৱে ফটো উঠাই আছে। আৰু এনেদৰে ময়ো অকণমান ফটো উঠি ল'লোঁ। এতিয়া আমাক মেমে কলেজ নহয় ইউনিভাৰ্চিটি, মই প্ৰতিবাৰে ভুলতে কলেজ বুলি কোৱা গৈ আছে, ক্ষমা কৰিব। চৰি একো নাই। মানে মেমে আমাক ক'লে আৰু এগেইন মই কলেজে কৈ আছোঁ ডেট কিবা ইউনিভাৰ্চিটিখনৰ টুৰ কৰাই আছে আৰু আমাক কলেজখনৰ এগেইন কলেজ ডেট মানে বিবোৰক কলেজ কৈ পেলাই কলেজে আহি থকা হৈছে। ডেট মানে ইউনিভাৰ্চিটিখনৰ টুৰ কৰাই আছে কলেজ নহ'ব দিয়ক বাদ দিয়ক নহ'ব দিয়ক আজি আৰু ইউনিভাৰ্চিটি মুখত নাহিবই চাগে। তো ইউনিভাৰ্চিটিখনৰ টুৰ কৰাই আছে। ইউনিভাৰ্চিটিখনৰ মাহাত্য তাৰ ঐতিহ্যখিনি কৈ আছে, কেনেকৈ তেওঁলোকে ষ্টাৰ্ট কৰিছিল, কেনেকৈ কি কোৰ্চ প্ৰভাইড কৰে তেওঁলোকে আমাক এইখিনি ভালদৰে বুজাই দিলে। তো যথেষ্টখিনি ভাল লাগিছে মেমহঁতৰ লগত কথা পাতি। বহুতখিনি ফ্ৰেণ্ডলি হয়, যথেষ্টখিনি আমাক সাহস দিছে, মটিভেট কৰিছে। চ' এতিয়ালৈকে যিখিনি পাইছোঁ বহুত বেছি ভাল লাগিছে আৰু আশা কৰিছোঁ এই ইণ্টাৰ্ণশ্বিপটোৰ
অন্তলৈকে মানে শেষলৈকে যথেষ্টখিনি শিকিব পাৰিম আজিতো ফাৰ্ষ্ট ডে হয় আজি ফাৰ্ষ্ট ডেতে যথেষ্টখিনি মানে শিকা যেন পাইছোঁ এনেদৰে কলেজৰ টুৰ কৰি কৰি অকণমান ভোক লগা হৈছিলে আৰু তেনেতে আমাক মেমে কেণ্টিন চ' এনেদৰে আমি পিছলৈ কেণ্টিনলৈকে আহি গ'লোঁ কেণ্টিনত ৰুটি চব্জি অৰ্ডাৰ দিলোঁ আৰু ৰুটি চব্জি খাই ঘৰলৈ আহি গ'লোঁ তো গাইজ আজি ইণ্টাৰ্ণশ্বিপৰ প্ৰথম দিনটো কমপ্লিট কৰিলোঁ যথেষ্টখিনি ভাল লাগিছে গাইজ মানে কি প্ৰথমতে ভয় লাগি আছিলে মানে আপোনালোকে গমে পায় আমি NEPৰ প্ৰথম বেটছ হয় যিটোৱে মানে ইণ্টাৰ্ণশ্বিপ কৰি আছোঁ আমাৰ আগতে কোনো ইণ্টাৰ্ণশ্বিপ কৰা নাই মানে কি আমি যেতিয়াই মানে কিবা এটা চেঞ্জ কৰিব লগা হয় আমাৰ বেটছটোৱে আহি পৰে প্ৰতিবাৰে নাজানো কিয় মই এনে লাগে মানে কিবা এটা যদি চেঞ্জ কৰিব লগা হয় আমাৰ বেটছটোৱে আহি পৰে মনত কৰকচোন কোভিডৰ টাইমত আমাৰ মেট্ৰিক পৰীক্ষা নহ'লে HSতো মানে পেপাৰ লিক এনেকুৱা আৰু এতিয়া কলেজতো আমি NEPৰ প্ৰথম বেটছ হয় চ' ইণ্টাৰ্ণশ্বিপ আমি প্ৰথমবাৰৰ বাবে পাইছোঁ কি ফিউচাৰত কামত আহিব বুলি ভাবিছোঁ মানে ইণ্টাৰ্ণশ্বিপটোৰ পৰা কিবা নহয় কিবা হ'লেওতো শিকিব পাৰিম যিখিনি ফিউচাৰত কামত নিশ্চয় আহিব আৰু ইণ্টাৰ্ণশ্বিপ মানে এইটো বহুত বেছি ইম্পৰ্টেণ্ট বুলি মই এইকাৰণে ভাবোঁ এইটো মেইনলি প্ৰেক্টিকেল হয় থিয়ৰীৰ লগত যথেষ্টখিনি প্ৰেক্টিকেল অভিজ্ঞতা পোৱা যায় মানে আমি কলেজত চাব ইমান মাইক্ৰ' পঢ়িলেও চব থিয়ৰী হয় আমাৰতো এনেকুৱা নাই প্ৰেক্টিকেলটো নাই এখন ছাবজেক্ট আছিলে স্কিল সেইখনত অকণমান চাৰ্ভে কেছ ষ্টাডি এইবিলাক পাইছিলোঁ যিবিলাক অলপ প্ৰেক্টিকেল যেন লাগিছিল কিন্তু এইবিলাক ডিমাণ্ড ছাপ্লাই যিমান ক'লেও মাৰ্কেট ৰিলেটেড হ'লেও ইমান মানে ফিল কৰা নাযায় এইবিলাক পঢ়ি থাকোঁ হয় কনজিউমাৰ প্ৰডিউচাৰ কিন্তু ফিল কৰা নাযায় যেতিয়া এইবিলাক ইণ্টাৰ্ণশ্বিপ কৰিম নিজে যেতিয়া মানে ফিল্ডত নুমিম কাম কৰিম তেতিয়া আমি হয়তো এইখিনি ফিল কৰিব পাৰিম চ' আজি প্ৰথম দিনটোৰ অভিজ্ঞতা ক'বলৈ গ'লে যথেষ্টখিনি ভাল লাগিছে তো মইতো মানে বহুতখিনি ভয় খাই আছিলোঁ মানে কি হ'ব বা কেনেকুৱা বা কাম কৰাব মই মানে আপোনালোকে জানে মই ইকনমিক্সৰ ষ্টুডেণ্ট হয় আৰু মই ডমেইনটো চুজ কৰিছিলোঁ ডাটা এনালিটিক্স ফৰ ইকনমিক্স মানে ভয় খাই আছিলোঁ কি হ'ব কি নহ'ব বুলি কিন্তু আজি অৱশ্যে আমাক একো ডাটা ৰিলেটেড একো মানে কৰোৱা নাই লেপটপ আমি লৈও যোৱা নাছিলোঁ অহাকালিৰ পৰা নিবলৈ কৈছে তো আমি জাষ্ট আজি ইন্ট্ৰডাকশ্যনৰি দুটা ছেশ্যন হৈছে য'ত আমাক কি শিকাব কেনেদৰে শিকাব তো এইখিনি ভালদৰে জনাই দিলে তো ভালে লাগিছে প্ৰথম দিনৰ অভিজ্ঞতা যথেষ্টখিনি ভাল আৰু আপোনালোকৰো মানে যোনে ইণ্টাৰ্ণশ্বিপ কৰি আছে ক'ত কৰি আছা আৰু তোমালোকে কোনটো ডিপাৰ্টমেণ্টৰ হয় আৰু তোমালোকে ইণ্টাৰ্ণশ্বিপটো মানে অভিজ্ঞতা কেনেকুৱা তোমালোকৰ যে তোমালোকে ভাল লাগিছে নে কিবা বেছি এক্সট্ৰা হাৰ্ডৱৰ্ক যেন লাগিছে তো এইখিনি কমেণ্ট কৰি জনাবা তো আজিৰ ভিডিঅ'টো এইটোৱে আছিল গাইজ তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ নেক্সট ভিডিঅ' এটা লগ পাম টিল দেন তেতিয়ালৈকে সকলোৱে পঢ়ি থাকা ভালদৰে থাকা এইটোৱে আশা কৰিছোঁ তো বাই বাই